নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আদৰণি জনাইছোঁ। আকৌ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া বৰ্তমান আছোঁ মই এয়া বকুলনি চাৰিআলি, বকুলনি চাৰিআলিৰ পৰা অলপমান আহিছোঁ। এতিয়া গৈ আছোঁ বৰ্তমান মই নাগমলৈ গৈ আছোঁ। আজি সেই ভুচি আনিবলৈ গৈ আছোঁ। তো আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই যাওক। এনেকুৱা হয় আপোনালোকে কমেণ্ট বক্সত জনাব। বহুত দিনৰ পিছত আকৌ ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। এতিয়া ৰাতিপুৱা প্ৰায় 5:30 হৈছে আৰু ইয়াত দাদাই মই ভৰাই আছোঁ। এইফালে দাদাই ভৰাই আছে আৰু মই চিলাই কৰি আছোঁ। এয়া অলপ চিলাই হ'লগৈ আৰু এই অলপমান লুডু কৰি দিলোঁ। আজি দুজনেই আহিলোঁ, আনকালে আমাৰ পেহী ল'ৰাটো আহে আৰু এয়া ঘূৰি আহিলোঁ। আৰু এইডোখৰ জেগাডোখৰ আপোনালোকে অনুমান কৰকচোন কোনডোখৰ জেগা হ'ব পাৰে। ইমান ধুনীয়া মনোমোহা দৃশ্য। সেইটো চাওক, পাহাৰটো ওচৰতে আছে আৰু এতিয়া গৈ আছোঁ। এইডোখৰ আপোনালোকে অনুমান কৰক কোনডোখৰ জেগা হ'ব পাৰে। নামৰূপৰ পৰা জয়পুৰলৈকে বৰ ডাবল স্পীড ব্ৰেকাৰ কেইটামান বনালে দেই, সাৱধানকৈ আহিব। এইটো চাওকচোন ডাঙৰ। মই প্ৰথম দিনাখন আহোঁতেতো গম পোৱা নাই, নিশা আহিছোঁ, ধাম ধুম পাৰ কৰিলোঁ 4টামান। আৰু এইয়া পাই গ'লোহি বৰ্তমান আমি এতিয়া বৰহাট সোমাইছোঁ আৰু এতিয়া বৰ্তমান টিকলাগড় পামগৈ। এইডোখৰ আছোঁ আমি এতিয়া নলনী পথাৰত। এতিয়া বৰ্তমান আহি আছোঁ বন্ধু উজ্জ্বলৰ ঘৰলৈ। কালি ভুচিখিনি পেলাম বুলি কালিয়ে ভাবিছিলোঁ, কিন্তু বৰষুণ আহি যোৱাৰ ফলত ভুচিখিনি পেলাব নোৱাৰিলোঁ। তো এতিয়া গৈ আছোঁ শান্তিপুৰ বাগানৰ মাজেদি, ফেক্টৰী ৰাস্তাটোৱেদি। বাগানৰ মাজেদি সেইটো এটা আৰু এইটো এটা ফেক্টৰী আগেদি এনেকৈ যায়গৈ, তাৰমানে মুখেদি। আজি 2 বছৰমান হ'ল এইটো ব্লক দি দিয়া, নহ'লে গ্ৰেভেলৰ আছিলে, একদম ঘাটাং ঘুটুংকৈ যাব লগা পৰিস্থিতি হৈছিল। বৰ্তমান বাৰু ভালেই আছে এতিয়া। তালৈ ফোন মাৰি আছোঁ, 3বাৰমান ফোন মাৰিলোঁ, ফোনটো ৰিচিভ কৰা নাই। কি কৰি আছে, ফাৰ্মতে আছে নে ক'তে আছে, এতিয়া গ'লেহে গম পাম। আৰু এয়া ভুচি লৈ আহি আছোঁ তাৰ কাৰণে, এইবিলাক তাৰ ব্ৰইলাৰৰ কাৰণে, ফাৰ্মৰ কাৰণে। ভুচিখিনি পেলাই আহিলোঁ আৰু এতিয়া বৰ্তমান পাইছোঁহি মই এয়া কলাকটা। এতিয়া ঘৰলৈ গৈ আছোঁ। এয়া ঘৰ পালোহি মই, য'ত ভুচিবিলাক আনি থওঁ। এখন চালি বনাই লৈছোঁ খুব ধুনীয়াকৈ। আৰু আপোনালোকক যদি ভুচি লাগে, মই নম্বৰটো স্ক্ৰীণত দি দিছোঁ, আপোনালোকে মোক খবৰ কৰিব। আৰু এয়া আমাৰ গাঁৱৰ পৰিৱেশ, এয়া গাঁৱৰ আমাৰ ৰাস্তাটোৰ বিষয়ে কি ক'ম। এতিয়া দুজাকমান বৰষুণ দিছিলে এইকেইদিনত, এনেকুৱা বোকা হ'ল তাৰমানে। জব কাৰ্ডে নতুনকৈ তুলি দিছিলে, দেখিছে নহয়। আৰু মোৰ ঘৰলৈ সোমাই যোৱাটো বাৰু ইমান বৰ বেছি বোকা হোৱা নাই। ইয়াতে অলপমান শিল পেলাই দিলোঁ, যোনটো আমাৰ ৰাস্তাটো কাটি আছিলে তাৰে এইখিনি আলকেটৰাখিনি ইয়াতে আনি দি দিলোঁ। আৰু এইটো দিয়া কথা আছে, আমি কেইটামানে লগ খাই পেলাই 5টা মানে। এতিয়া কি হয়, সিহঁতিকেইটা দিয়ে না নিদিয়ে মই গম পোৱা নাই বাৰু। কিন্তু মই এইকেইদিন গাড়ী ওলাই থাকোঁতে অলপমান এইবিলাক বোকা হৈছে। আৰু নিজৰ ব্যক্তিগতভাৱে অলপমান শিল পেলাই ল'ব লাগিব নেকি, তাকে ভাবি আছোঁ। নেপেলালে এইবছৰ বাৰিষা বহুত অশান্তি হ'ব আৰু। তাৰমানে গাড়ী উলিওৱা সোমোৱা কৰিব নোৱাৰিম। বিশেষকৈ মই বেছিকৈ লোড গাড়ী উলিয়াই থাকোঁ। তো সেই গতিকে অলপমান ৰাস্তাটো বনাই ল'লে ভাল হ'ব বুলি ভাবি আছোঁ আৰু নিজৰ টকা অলপমান খৰচ কৰিব লাগিব। এইডোখৰ পৰা সেই ইলেক্ট্ৰিক প'ষ্টটোলৈকে শিলটো দি ল'ব লাগিব, নহ'লে নহ'ব। এয়া গতি চাওক, আমাৰ ৰাস্তাটোৰ দূৰদৰ্শা এয়াই দেখিছে। আৰু এয়া আমাৰ ৰাস্তাটোৰ গতি, ৰাস্তাটোৰ দুৰৱস্থা দেখিছে নহয় কেনেকুৱা। এয়া চাওক, এয়াই হৈছে আমাৰ 1 নং টাইৰাই, পূব টাইৰাই ৰাস্তাটো। এইটোৱে দেখিছেই নহয়,
এইডোখৰতো নকলেও হ'ব, বাৰিষা এনেকুৱা বোকা 3 ফুটমান সোমাই যায় আকৌ গাড়ী চকাটো। এয়া চাওক, এয়া অৱস্থাটো দেখিছে, এয়া এইয়া অৱস্থাটো চাওক। এইয়া কাটাডালে বেয়া আকৌ।